কৰিলে নহলে কাম নাই বোলে বাপ বেটৰে বিচাৰিলে নহয় বাইদেউ নহয় ভাইটি মানুহ আৰু এইটো কথা মানে সেইটোৱে আজি দিনত দুখীয়া হওক ধনী হওক আজিকালি চব মানুহে শ্বৰ্টকাট বিচাৰে সেইটো পাব লাগিব কিবা এটা কৰিবলৈ মানুহক প্লেটফৰ্মটো দৰকাৰ আজি এতিয়া ভাইৰে ইমান দিনৰ পৰা কৰি আছে এতিয়া পটককৈ আজি এই মানে মানুহজনৰ চকুত পৰিলে কিবা এটা হেৰি হ'ল আচলতে সেইটোৱে টাইম সেইটোৱে মানে আচলতে সেইটোৱে কথা হয় বুজিছো নাই নাই এতিয়া আৰু আছো আপোনাৰ লগত আপুনি অকল আশীৰ্বাদ কৰিব হৈ যাব আহিছোঁ দেই হয় আমি আচলতে এই নামটি চাৰিআলিৰ ইয়াত আজি উপস্থিত হৈ এজন প্ৰেৰণাদায়ক ব্যক্তিক লগ পাই বিৰাটেই মনত এটা নতুন এটা উৎসাহ আৰু শক্তি পালোঁ তেওঁ যোৱা 15 বছৰৰ পৰা যি বাতৰিত আপোনালোকে দেখিছে তেওঁ ইতিমধ্যে যে খেতি পথাৰত কেনেকৈ এখন চকীৰ সহায় লৈ এখন হাতেৰে খেতি কৰি আছে এই আচলতে অসমীয়া মানুহৰ আচল পৰিচয় যে কৰ্মই তেওঁলোকৰ পৰিচয় আৰু আমি কেতিয়াও কৰ্ম নোহোৱাকৈ খুজি নাখাওঁ এই বাতৰি দেখি আৰু তাৰ জৰিয়তে মই আজি ইয়ালৈ আহিলোঁ আৰু তেওঁক লগ পাই বিৰাটেই মই সুখী আৰু মই আৰু মোৰ এই অভিমত ফাউণ্ডেশ্যন মোৰ লগতে মোৰ লগৰ ৰাজশেখৰ শৰ্মা কাশ্যপ আগৰৱাল ৰাহুল আগৰৱাল শিৱকিৰণ গগৈ দেৱৰাজ দত্ত ভাৰ্গৱ শইকীয়া সকলোৱে মিলি লৈ আমি এটা সিদ্ধান্ত ল'লোঁ যে এই ঘৰখনক আমাৰ ফালৰ পৰা এটা সহায় আমি আগবঢ়াম আৰু যিমান দিনলৈকে মই ওপৰলৈ আশীৰ্বাদত জীয়াই থাকিম সেই দিনটোলৈকে এই ঘৰখনক মই সহায় কৰিম সেয়াই আৰু ইয়াতে আমি এই সিদ্ধান্তটো লৈছোঁ যে প্ৰতি মাহে আমি আৰ্থিকভাৱে তেওঁক সহায় কৰিম লগতে তেওঁক এটা ৱাকাৰো আমি দিছোঁ যিহেতুকে ৱাকাৰ দি তেওঁ এতিয়া অলপ সহায় পাব দুখীয়া হওক ধনী হওক আজিকালি চব মানুহে শ্বৰ্টকাট বিচাৰে সেইটো পাব লাগিব কিবা এটা কৰিবলৈ মানুহক প্লেটফৰ্মটো দৰকাৰ আজি এতিয়া ভাইৰে ইমান দিনৰ পৰা কৰি আছে এতিয়া পটককৈ আজি এই মানে মানুহজনৰ চকুত পৰিলে কিবা এটা হেৰি হ'ল আচলতে সেইটোৱে টাইম সেইটোৱে মানে আচলতে সেইটোৱে কথা হয় বুজিছো নাই নাই এতিয়া আৰু আছোঁ আপোনাৰ লগত আপুনি অকল আশীৰ্বাদ কৰিব হৈ যাব আহিছোঁ দেই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত